সকলোকে নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লে আপোনালোকক স্বাগতম জনাইছো যিসকলে মোৰ ইউটিউবত চাই আছে ইউটিউব চেনেলটোত আৰু যিসকলে ফেচবুকত চাই আছে ফেচবুক পেজটিলে আপোনালোকক স্বাগতম জনাইছো মোৰ গাৰ্ডেনিংৰ অন্য এটা ভিডিঅ'লে লগতে গাৰ্ডেনিংৰ ভিডিঅ' হয় আৰু অকনমান হাৰ্ভেষ্টিংৰো হয় আৰু দেই ইয়াতে আদা ৰোৱা হৈছিলে তামোলৰ তলত কিন্তু তামোলৰ পাত পৰি আদাবিলাক নষ্ট কৰি পেলাইছিলে হেবাবে মই সোনকালে উঘালি পেলালো আৰু যেহেতু মোক এয়া কাৰ্টুন কেটাও প্ৰয়োজন হৈছে হেবাবেও উঘালি পেলোৱা হৈছে আৰু লগতে ইয়াৰ আদা পাতবিলাক মৰি গৈছে দেখিছেনে এইবিলাক সব মানে তামোল পাত পৰি পৰি এনেকুৱা অৱস্থা হৈছে হেবাবেও মানে একেবাৰে গেলি যাব যে উঘালি পেলাইছো মোৰ এতিয়া দুটা কাম হ'ব আৰু আদাখিনিও নষ্ট নহব আৰু কাৰ্টুন কেটাও মই পাই যাম মোৰ পাছফালে এখন বাৰী বনাই আছো অনলাইনত মই হাকৰ গুটি অৰ্ডাৰ দি থৈছো আৰু হেবোৰ আহি পাবহি আৰু বাৰীখন মানে অনলাইনত যিবিলাক গুটি অৰ্ডাৰ কৰিছো ইমানে কমকে আহিছে হেবিলাক মানে মাটিত ৰুব নোৱাৰি মাটিত মানে ৰুই দিম হয় আকৌ নষ্ট যাব হেবাবে ভাবিলো এনেকে কাৰ্টুনতে অলপ যেহেতু দিছে তাতে হিচি মেলি দিও পাৰিলে উঘালি মেলি আকৌ ভালকে ৰুইও দিম 45টাৰ ভেৰাইটিৰ আহিছে মানে হাকৰ গুটি আৰু গুটিবিলাক আহিলে আপোনালোকক মই দেখুৱাম বাৰু আৰু ভিডিঅ'বিলাক মই এটো কৰি থৈ দিয়া বহুত দিনে হ'ল কিন্তু এডিটিং কৰি মেলি আপলোড কৰিবলৈ মানে টাইম পোৱা নাছিলো আৰু এয়া দুটা কাৰ্টুনে থৈ দিছো দুটা কাৰ্টুন খুব সুন্দৰ হৈছে মোৰ আদা আৰু বাকিখিনিও সুন্দৰে হৈছিলে কিন্তু মানে তামোলৰ পাত পেলাই পৰি বান্দৰ কৰি পেলালে কি ক'ব আৰু হেয়ে ইয়া আদা ধুনিয়াকে গৈছিলে দেই আপোনালোকে মাছৰ কাৰ্টুনত ৰুব পাৰে যিসকলে ৰুৱা নাই আৰু যিসকলে ৰুইছে তেখেতসকলে বাৰু জানেই যোৱা বছৰ আমাৰ বস্তাত ৰুৱা আছিল বস্তাটো উৎপাদনটো ভালে আছিল মোৰ ভিডিঅ'ত পাব আপোনালোকে যদি পাৰো মই ডেসক্ৰিপচনত লিংকটো দি দিম বাৰু আগৰ আদা উঘালাৰ ভিডিঅ'টো আৰু নহলে বা এনেকৈ আপোনালোকে গৈ মেলি চাব পাৰিব কিন্তু বহুত তলত আছে চাগে ভিডিঅ'টো দেই যোৱা বছৰ আৰু যিসকলে মোৰ নতুনকৈ চাই আছে ভিডিঅ'বিলাক সিহঁতসকলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাঁচটা কাৰ্টুন পালো আৰু মোৰ হিচাপ গণ্ডগোলো হ'ব পাৰে দেই এইয়া আদাবোৰ ইমান ধুনীয়াকৈ গজিছে হৈছিলে ইয়াতে কোনো ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নাই সকলোবোৰ জৈৱিক সাৰ গছৰ পাত দিয়া হৈছে লগতে শুকান গোবৰ দিয়া হৈছে তাৰ বাদে একো ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা নাই আপোনালোকে যদি আমাৰ ঘৰৰ পৰা আদা কিনিম বুলি ভাবিছে তেনেহলে নিশ্চয় কিনিবলৈ আহিব এতিয়া নহয় অলপ দিনৰ পাছত আহিব দেই কাৰণ মই এইখিনি উঘালিছো আকৌ মাটিত ৰুই দিম মানে কাৰণ আৰু ইয়াৰ পৰা মানে সুপহি মেলিছে এইবিলাক আৰু গোল হলে কিন্তু এই পাতখিনি পেলাই মানে অৱস্থা বেয়া কৰি দিলে ইয়াতে ৰুই দিছো মই অকনমান খানি মেলি বেছি খানিব নোৱাৰো যেহেতু মই ইমান জোৰ নাই আৰু ইয়া আদাবিলাক মানে ৰুই দিম আৰু পাত চাত দি মেলি খানি মেলি এনেকৈ পুতি দিম তাৰ পাছত পাত দি দিম পাতত পাত জাবৰ এইবিলাক দিলে বহুত ধুনীয়া আদা আলু যায় আৰু এইখন বাৰীত যোৱা বছৰ আপোনালোকে মোৰ ভিডিঅ' যদি চাইছে তেনেহলে ইয়াতে গোটেই হাকে পাতে পৰিপূৰ্ণ আছিলে এই বছৰ নাই আৰু পাছফালে হাকে পাতে হেৰি কৰিছো বাৰীখন চেচুকা নিচিনা হৈ গৈছে ভাল হোৱা নাই হেবাবে হাক পাতো লগোৱা নাই আৰু এইখন বাৰী কিবা এটা কৰিম বুলি মানে অকনমান প্লেনিং কৰি আছো বাৰু চাও কি হয় পাছত কম বাৰু আপোনালোকক দেই মানে ইমান চেচুকা হৈ গৈছে হাকপাত একেবাৰে নোহোৱা হৈ গৈছে হেবাবে কিবা এটা কামত লগাব লাগিব পাছত কম বাৰু আৰু অকল আদাই নহয় দেই আদা পাতো ইমান কামত দিয়ে আপোনালোকে আদা পাতবিলাকো পেলাই নিদিব দেই মই যোৱাবাৰ থৈ দিম বুলি ভাবিছিলো তেনেকৈ শুকুৱাই থৈছিলো কিন্তু মানে হেৰি হৈ গ'ল বৰষুণ পৰি গ'ল
বৰষুণ দি দিলে মানে পটককে গেলি গ'ল পাতখিনি নহলে মই আদা পাতখিনি থৈ মেলি খুন্দি মেলি থম বুলি ভাবিছিলো মানে আদাটো বেলেগ আদা পাতৰ টেষ্টটো বেলেগ আৰু চাহত দি চাব ৰঙা চাহত নাইবা গাখীৰ চাহতো দি চাব দেই টেষ্ট ইয়াৰ अनोखা जितु कय अनोखा स्वाद है আমাৰ বাৰী গাৰ্লিক হাৰ্ভেষ্টিং কৰি মই আকৌ ৰুই দিছো আৰু মানে মোৰ নতুন বাৰীখন আপোনালোকক অন্য ভিডিঅ'ত দেখাম দেই আজি নেদেখুৱাও আজি মই বাৰী কাম কৰিলো বাৰু এইখিনি ৰুৱাৰ পিছত আকৌ কাম কৰিলো কিন্তু মই ভিডিঅ' কৰিব নহল কাৰণ কাম কৰি থাকিলে এফালে ভিডিঅ' কৰিব অকনমান অসুবিধা হয় সবফালে কৰি যাবলৈ কাৰণ মোৰ কেমেৰামেন নাই মই ট্ৰাইপড লগাই মেলি ভিডিঅ'বিলাক কৰো এবাবে দিগদাৰ হয় আৰু ট্ৰাইপডডাল জানি কেতিয়াবা হেৰি ফোকাসটো নিমিলেগে কেতিয়াবা ফোকাস মানে কেনেকুৱা হৈ থাকে আৰু যেহেতু গুটিবিলাকো আহিব সকলোবোৰ গুটি দেখুৱাম আপোনালোকক কি কিনো আহিছে ৰিভিউটো কম বাৰু আপোনালোকেও তেনেদৰে অৰ্ডাৰ কৰি ল'ব পাৰিব সকলোবোৰ আদা ৰুই মেলি হৈ গল এতিয়া মানে এই বক্স কিটা এইবিলাক জাবৰবিলাক অতৰাই মেলি মাটিবিলাক পেলাই একেবাৰে বাহিৰৰ পাছফালৰ বাৰীখনলৈ নিব লাগে আৰু মাটিবোৰ উলিয়াই বাকচটো মই নিব কাৰণে বহুত কষ্ট হল কিয়নো ওচৰতে আছে মোৰ তামুল গছ আৰু ইফালে কিবা কিবি গছ আছিল গুটেই হিপা মেলি গৈছে এবাৰ এনেকে মিটখনে খানি বহুত কষ্টত এৰুৱালো আৰু দেই কষ্ট ভালেখিনিয়ে হল চাব আৰু দেই আপোনালোকে লাষ্টলৈকে দেখিব কেনেকুৱা কষ্ট হ'ল ইফালেও খানিছো হিফালেও খানিছো নুলাই মানে হিপা মেলি গৈছিলে পুৰা আৰু মাটিও এনেকে বৰষুণ দিয়ে ৰদ দিয়ে তেনেকে আট খাই গৈছিলে ইয়াত আপোনালোকে দেখোতে এনে সহজ নিচা লাগিছে কিন্তু ইমানো সহজ নাছিলে দেই গুটেই হিপা মেলি গৈছিলে যে দুটা কাৰ্টন বাদ দি বাকি গুটেইকিটা কাৰ্টনে মই এনেদৰে উলিয়াই ললো তাৰ পিছত পাছফালে নিব লাগিব মাটি ভৰাব লাগিব আৰু গুটি পচাব লাগিব গুটিৰ আনবক্সিং ভিডিও মই কৰি মেলি দেখুৱাম আজিলৈ আহিছো অন্য এটি ভিডিওৰ সৈতে আকৌ লগ পাম বাই বাই